এবাৰ ৫জন বন্ধু এখন ধুনীয়া ঠাইলৈ ফুৰিবলৈ যাবলৈ ওলাইছিল। সিহঁত তালৈ গ'ল। তালৈ গৈ সিহঁতে ধুনীয়া ধুনীয়া পাহাৰ আৰু নদী দেখিলে। ঐ চাচোন চা, এই ঠাইখন ইমান ধুনীয়া। আমি ইয়ালৈ আহি ভালেই কৰিলোঁ বুজিছ। মইতো ওখ পাহাৰবোৰ সৰুৰে পৰাইয়ে বৰ ভাল পাওঁ। মই ইমান ঘূৰি ফুৰি ভাল নাপাওঁ, কিন্তু সেই মন্দিৰটো বৰ ধুনীয়া আছিল। তইতো মন্দিৰ ভাল পাৱ সেইটো কথা আমি জানোৱেই, তই নক'লেও হ'ল, কাৰণ তই হৈছ মন্দিৰৰ ডাঙৰ পূজাৰী, হয়নে নহয়? তইনো বাৰু তাইৰ পিছত কিয় পৰি থাক? সকলোৰে বেলেগ এটা মন আছে, গতিকে সকলোৰে ধাৰণাও বেলেগ। তাই মন্দিৰ ভাল পায় আৰু ভগৱানক পূজা কৰি ভাল পায়, গতিকে তাই সেয়াই কৰে। তাতনো বাৰু তোৰ কি আপত্তি থাকিব পাৰে কচোন? ঐ, আমি ইয়াত ফুৰিবলৈহে আহিছোঁ, কাজিয়া কৰিবলৈ অহা নাই নহয়। তহঁতে এইবোৰ বন্ধ কৰ এতিয়া। চাচোন সৌ নদীখন ইমান ধুনীয়া, তালৈ আমি যাওঁ ব'ল, এনজয় কৰোঁ ব'ল। তোৰ যাবলৈ মন গৈছে যেতিয়া মই যাম বাৰু। তহঁতো ব'ল আকৌ, ইয়াত এনেকৈ ৰৈ থাকিবিনে? তহঁতবোৰ আগবাঢ়চোন, আমি তহঁতৰ পাছে পাছে গৈ আছোঁ। মই অলপ ইয়াতে আৰাম কৰি লওঁ। আৰু তোৰ বেগত মোৰ সামগ্ৰীবোৰ আছিল নহয়, তই মোক বস্তুকেইটা উলিয়াই দেচোন। আমাৰ দেহাবোৰ ৰিলেক্স কৰিব পৰা সামগ্ৰীটো মোৰ ওচৰত আছে। ৰ মই এতিয়াই উলিয়াই আছোঁ। তহঁতে কেৱল নিজৰ কথাহে ভাবিছ, ছোৱালী কেইজনীৰ কথাও ভাবিবিচোন। সিহঁতৰ কাৰণে ক'ল্ড ড্ৰিংকছ কেইটা উলিয়াই ল আকৌ। তোৰ বেগতহে আছে সেইবোৰ, তই উলিয়া। ৰচোন আমি তালৈকে যাওঁ ব'ল। তাতেই বহি আমি পাৰ্টি কৰিম, তাতেই অকণমান আৰাম কৰিম ব'ল। তই ঠিকেই কৈছ, ব'ল ব'ল, পাৰ্টি কৰিবলৈ দেৰি হৈছে। তহঁতবোৰেনো তাত ৰৈ কি লেকচাৰ মাৰি আছ হয়? সোনকালে আহ আকৌ, মই পাৰ্টিৰ যা যোগাৰ কৰিলোঁ নহয়, নাহিলে কিন্তু আমিয়েই সকলোবোৰ খাই থৈ দিম। গৈছোঁ, ইমান উৎপাত নকৰিবি, অকলে খাই শেষ কৰি পেলালেই নহয়, আমিবোৰো আছোঁ। ইয়ালৈ আহচোন, ইয়ালৈ আহ, চাহিচোন মই ইয়াত কি পালোঁ। তাৰ চিঞৰ শুনি সকলোবোৰ তাৰ ওচৰলৈ গ'ল। আৰে এইটো দেখোন চিৰাগ, এইটো টানিলে জিন ওলাব নেকি? টানি চাচোন কি হয় বাৰু। নালাগে, সঁচাকৈয়ে যদি জিন ওলাই আমি কি কৰিম? কি কৰিম মানে? সঁচাকৈয়ে যদি জিন ওলায় তেতিয়াহ'লে আমি তাক আমাৰ গোলাম বনাম আৰু আমাৰ ইচ্ছাবোৰ পূৰণ কৰিম। তাই ঠিকেই কৈছে, এইটো খুলিব নালাগে নেকি? আমাৰ লগত যদি কিবা বিপদ হয় তেতিয়াহ'লে আমি কি কৰিম? কাৰণ আমিতো ঘৰৰ পৰা বহুত দূৰত আছোঁ। নালাগে দে এইটো খুলিবলৈ, এইটো ইয়াতেই থৈ আমি ইয়াৰ পৰা যাওঁগৈ ব'ল। তয়োনো বাৰু তাইৰ কথা শুনিব লাগেনে? তাই হৈছে পূজাৰী, গতিকে তাইতো তেনেকৈ ক'বয়েই। আৰু আজিকালিৰ দিনতনো এনেকৈ ক'ত জিন ওলোৱা শুনিছ? মই এতিয়াই খুলিম, তহঁতে তাৰ পাছত সকলোবোৰ গম পাই যাবি ঠিক আছে তেতিয়াহ'লে, সকলোবোৰ সাজু হ নিজৰ নিজৰ ইচ্ছা পূৰণ কৰিবলৈ। যেতিয়াই সি গৈ চিৰাগটোত ঘঁহিয়ালেগৈ, তেতিয়াই ক'লা মেঘে আৱৰি ধৰিলে আৰু তাৰ পৰা এটা জিন ওলাই আহিল। কি হুকুম আছে? সোনকালে ক। মই তহঁতৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিম। আপুনি তাৰমানে সঁচাকৈয়ে জিন, আৰু আপুনি এতিয়া আমাৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিব? মই তহঁতৰ সকলোবোৰ ইচ্ছা পূৰণ কৰিম, কিন্তু এটা কথা, তহঁতে তহঁতৰ ইচ্ছাবোৰ ভাবি চিন্তি মোক কবি। এনেকুৱা নহওক তহঁতে যাতে পিছত পস্তাবলগীয়া হয়। ঠিক আছে হ'ব, তেতিয়াহ'লে প্ৰথমে মোৰ ইচ্ছাটোকেই কওঁ। তহঁত পাঁচোটায়ে আলোচনা কৰি ল, প্ৰথমে কোনে ক'ব আৰু একেবাৰে শেষত কোনে ক'ব। জিনটোৰ কথা শুনি সিহঁতে কথা পাতিলে। কথাটো ঠিকেই কৈছে, আমি সকলোৱে আলোচনা কৰি লওঁ, প্ৰথমে কোনে কাৰ ইচ্ছাটো ক'ব আৰু শেষত কোনে ক'ব। কাজিয়া কৰিব নালাগে, সকলোৰে ভাগত এটাকৈ ইচ্ছা আছেই। আৰু মোৰ ইচ্ছাটো হৈছে মই এজন বহুত ধনী মানুহ হ'ব বিচাৰোঁ। এতিয়া মোৰ বা ইচ্ছাটো পূৰণ হয় নে নাই? মইতো ধনী, গতিকে মই আৰু ধনী হ'ব নিবিচাৰোঁ। মোৰ এটাই ইচ্ছা, মই যাতে সদায়েই ডেকা হৈ থাকোঁ আৰু মোৰ শক্তিবোৰ যাতে সদায়েই এনেকৈয়ে থাকে, এইটোৱেই মোৰ ইচ্ছা।
মোক হ'লে একো নালাগে, মোৰ যি আছে মই তাতেই সুখী। মোক টকাও নালাগে, মই ধনীও হ'ব নিবিচাৰোঁ। উপাৰ্জনৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। তেওঁ যি কৰিব সকলোবোৰ ভালেই কৰিব। তইনো বাৰু তোৰ ইচ্ছাটো কিয় বৰবাদ কৰিব লাগে? তই নহ'লে মোৰ বাবে এজনী গাৰ্লফ্ৰেণ্ডকে বিচাৰচোন। তহঁতে সোনকালে তহঁতৰ ইচ্ছাবোৰ মোক ক, মই তহঁতৰ ইচ্ছাবোৰ পূৰণ কৰোঁ। মোৰ ইচ্ছাটো প্ৰথমে পূৰণ কৰক, মই যাতে বহুত ধনী হৈ যাওঁ। মোৰ ইচ্ছাটো হৈছে মোৰ ওচৰত যাতে এখন ধুনীয়া কাৰ থাকে। মই বিচাৰিছোঁ মই যাতে সদায় ডেকা হৈ থাকোঁ আৰু মোৰ শক্তিবোৰো যাতে থাকে। মোৰ ইচ্ছা হৈছে মোৰ যাতে নাম আৰু মোৰ সুন্দৰতা যাতে সদায় থাকে। ৰিমলি চুপ হৈ থকা দেখি জিন্টুৱে তাইক সুধিলে, তোৰ হ'বলা একো ইচ্ছা পূৰণ কৰিবলগীয়া নাই? ৰিমলিয়েও ক'লে, মোৰ একো ইচ্ছা পূৰণ কৰিবলগীয়া নাই। ইহঁত সকলোৰে মনত থকা ইচ্ছাবোৰ যাতে পূৰণ হৈ যায়, সোনকালে পূৰণ হৈ যায়। জিন্টুৱে সকলোৰে ইচ্ছা পূৰণ কৰিলে। তাৰ পাছত জিন্টু চিৰাগটোৰ ভিতৰত সোমাই গ'ল। তাৰ পাছত ৰোহনে সেই চিৰাগটো বেগৰ ভিতৰত সুমুৱাই হোটেল ৰুমলৈ গুচি আহিলে। সিহঁত হোটেল আহি পোৱাৰ পাছত ৰোহনলৈ এটা ফোন আহিল। হেল্ল', মা, মই তোমাৰ মাতটো শুনাই নাই। তুমি মোৰ মাতটো শুনিছানে? অলপ জোৰকৈ কোৱাচোন মা। হেল্ল', শুনিছানে মা? ৰোহন, তই যে লটাৰীৰ টিকটটো কিনিছিলি, আজি আমাৰ লটাৰী লাগিল। টিকটটোত 2 কোটি টকা আছে। আমি টকাখিনি পালে বহুত ধনী হৈ যাম। তই সোনকালে ঘৰলৈ আহ। কি? মা, সঁচাকৈ আমাৰ লটাৰী লাগিল? উফ, খবৰটো পাই যে মোৰ কিমান ভাল লাগিছে নহয়। ৰ'বা, মই এতিয়াই ঘৰলৈ গৈ আছোঁ। ঐ, তহঁতে শুনিছনে? মায়ে ফোন কৰিছিল, আজি মোৰ লটাৰী লাগিল 2 কোটি টকাৰ। আমি বহুত ধনী হৈ গ'লোঁ। সেই জিন্টুৱে সঁচাকৈয়ে কৈছিল। ৰোহনে কথাখিনি কৈয়েই আছিল, তেতিয়াই কাবেৰীৰ ফোনলৈ এটা মেছেজ আহিল। মেছেজটো চাই কাবেৰী বহুত সুখী হ'ল। মোৰ লাইফেই চেঞ্জ হৈ গ'ল। মই এতিয়া মডেলিঙত খোজ দিব পাৰিম। উফ, কিমান যে ভাল লাগিছে মোৰ। তেতিয়াই দুৱাৰত কোনোবাই টকটকালে আৰু শব্দটো শুনি কাবেৰীয়ে দুৱাৰখন খুলি দিলে। আচলতে সেই মানুহজন হোটেলৰ এজন কৰ্মচাৰী। তেওঁ ক'বলৈ আহিছিল, কপিল কোন হয়? আচলতে হোটেলখনৰ মালিকজনে প্ৰত্যেক বছৰে এটা অফাৰ ৰাখে এখন কাৰৰ, আৰু আজি সেই কাৰখন কপিলে পাইছিল। কথাটো শুনি কপিলে বহুত ফূৰ্তি পাইছিল। আৰে বাহ, জিন্টুৱে তাৰমানে সঁচাকৈয়ে কৈছিল। তেওঁ আমাৰ সকলোৰে ইচ্ছাবোৰ পূৰণ কৰিলে। বহুত বহুত ধন্যবাদ তেওঁক। 5জন বন্ধু-বান্ধৱী ঘৰা-ঘৰি গুচি আহিলে। আৰে, এই চিৰাগটো কিয় নিজে নিজে লৰি আছে? আৰে, জিন্টু কেনেকৈ বাহিৰলৈ ওলাই আহিল? আমিতো তেওঁক মতা নাছিলোঁ। মোক কোনোবাই মাতিলেও নামাতিলেও মই নিজৰ ইচ্ছামতে বাহিৰলৈ ওলাই আহিব পাৰোঁ। তহঁতেতো তহঁতৰ ইচ্ছাবোৰ পূৰণ কৰিলি, কিন্তু এইবাৰ মোৰ পাল, মোৰো ইচ্ছা পূৰণ কৰিব লাগিব। আপুনিতো আমাক প্ৰথমে কোৱা নাছিল, আমাৰ ইচ্ছা আপুনি পূৰণ কৰিলে আপোনাৰো ইচ্ছা আমি পূৰণ কৰিব লাগিব? মই তহঁতক প্ৰথমেই কৈছিলোঁ, তহঁতৰ ইচ্ছা পূৰণ কৰিলে মোকো কিবা এটা লাগিব, আৰু সেইবাবেই তহঁতে তহঁতৰ ইচ্ছা ভালদৰে ভাবি চিন্তি কবি। এতিয়া সময় আহি গ'ল। আচলতে মই এটা সাও লগা ভুটীয়া জিন। তই প্ৰথমে মোৰ পৰা ইচ্ছা পূৰণ কৰিছিলি, গতিকে মই এতিয়া তোক খাই মোৰ শক্তি বঢ়াম। ভুটীয়া জিনটোৰ কথা শুনি ৰোহনে বহুত ভয় খালে। কিন্তু সি কিবা কৰাৰ আগতেই ভুটীয়া জিনটোৱে তাক মাৰি পেলালে আৰু খাই পেলালে। তাৰ পাছতে সেই চিৰাগটো ৰোহনৰ ঘৰৰ পৰা গৈ ৰাহুলৰ ঘৰ পালেগৈ, আৰু চিৰাগটোৰ পৰা ধোঁৱা ওলালে আৰু জিনটো ওলালে। তাৰ পাছত জিনটোৱে ৰাহুলকো মাৰি পেলালে আৰু খাই পেলালে। তাৰ পাছতে সেই চিৰাগটো চিধাই গৈ কপিলৰ ঘৰ পালেগৈ। ৰিমলি, তই কথাবোৰ গম পাইছনে? ৰোহন আৰু ৰাহুলক কোনোবায়ে মাৰি পেলালে, তাকো বৰ বেয়াকৈ। আৰু তোৰ বাৰু কাবেৰীৰ সৈতে কথা হৈছিল নেকি? নাই, এইকেইদিন মই তাইৰ সৈতে কথাই পতা নাই, কিন্তু তাইলৈ মই ফোন কৰিছোঁ, তাই ৰিচিভ কৰা নাই। আৰু এই চিৰাগটো তোৰ ঘৰত কি কৰি আছে? তই ৰাহুলৰ ওচৰৰ পৰা লৈ আহিলি নেকি?
কৰ চিৰাগ? মইতো নাই অনা। ৰোহনেহে তাৰ লগত তাৰ ঘৰলৈ লৈ গৈছিল। তেতিয়াই চিৰাগটো লৰিবলৈ ধৰিলে আৰু তাৰ পৰা এটা ভুটীয়া জিন ওলাই আহিল। মই ইয়ালৈ কপিলক মাৰিবলৈ আহিছোঁ, কাৰণ তহঁত চাৰিটায়ে মোৰ পৰা ইচ্ছা পূৰণ কৰিছিলি। গতিকে ময়ো তেতিয়াই তহঁত চাৰিটাক খোৱাৰ হিচাপ কৰি লৈছিলোঁ, কাৰণ মোৰ বহুত ভোক লাগি আছিল। এখন হাতেৰে দিলোঁ আৰু আনখন হাতেৰে ল'লোঁ। গম পালি এতিয়া? নাই নাই, মোক নামাৰিবি, এৰি দে মোক, এৰি দে। তই আৰু এতিয়া কাকো মাৰিব নোৱাৰ, না কপিলক না কাবেৰীক। মোৰ ইচ্ছা হৈছে তই আকৌ চিৰাগটোৰ ভিতৰলৈ গুচি যা, এইটোৱেই মোৰ ইচ্ছা। এতিয়া যেতিয়া তই মোক ইচ্ছাটো কৈছ, তেতিয়াহ'লে মই তোৰ ইচ্ছাটো পূৰণ কৰিম। মই আকৌ চিৰাগটোৰ ভিতৰত সোমাই থাকিমগৈ, কিন্তু মই আকৌ আহিম। কোনোবা নহয় কোনোবাইতো মোক আকৌ মুকলি কৰি দিব। ভুটীয়া জিনটো গৈ চিৰাগটোৰ ভিতৰত সোমাই থাকিলগৈ। মই কোৱা নাছিলোঁ এয়া বিপদৰ কাৰণ, কিন্তু মোৰ কথা কোনেও নুশুনিলে, সেইবাবে ৰোহন আৰু ৰাহুলো মৰি থাকিল। এতিয়া ব'ল এই চিৰাগটো বহুত দূৰত গৈ পুতি থৈ আহোঁগৈ। তাৰ পাছত সিহঁতে সেইটো বহুত দূৰত পুতি থৈ আহিলে আৰু ঘৰলৈ গুচি আহিলে।